চাওক, প্ৰথমে সংবাদমেল বন্ধুবিলাকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি সংবাদমেল পাতাৰ জগতে আপোনালোকে আহিছে। আৰু আজি আমি সংবাদমেল পাতাৰ উদ্দেশ্য লক্ষ্য আছেই, যোৱা 1 তাৰিখে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহি অসমৰ আদিবাসীবিলাকৰ যি জ্বলন্ত সমস্যাবিলাকৰ লৈ যি কথা কৈছিলে, তেওঁ স্পষ্ট ভাষাৰে কৈছিলে মানে যে আদিবাসীবিলাকে ইয়াত মানে জ্বলন্ত সমস্যাত আছে। আজি আপোনালোকে চাবলৈ পাৰে অন্ধ্ৰপ্ৰদেশত যাওক, বিভিন্ন ঠাইত যাওক, চাহ বাগান বিলাক আছে, তাত হলে 500 টকাতকৈ অধিক মানে হাজিৰা আছে। ইয়াত মানে 250 টকা তেওঁলোকে দিয়ে। এই কথাটো তেওঁ কৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীয়ে। আজি আদিবাসী বিলাকৰ আপোনালোকে নিশ্চয় সংবাদমেলৰ জৰিয়তে আপোনালোকে নিশ্চয় জানে যে আদিবাসী বিলাকৰ থকা ঘৰ পৰিস্থিতিটো কি ভাবে আছে আপোনালোকে নিশ্চয় জানে। আৰু জানি বুজি আজি সঞ্জয় কিষাণে বিজেপিৰ নেতা, তেওঁ বিজেপিৰ এক নেতা হয়, MLA হয়, তো তেওঁ মানে কৈছে যে আমাৰ আদিবাসী বিলাকৰ যি পৰিত্ৰাণ আছে, তেওঁৰ নিজৰ ঠাইত নিজৰ ক'ৰবাত মানে আলোচনা কৰি তেওঁৰ সমষ্টিত তেওঁ কৈছে যে ইয়াত আহি আপোনালোকে চাই যাওক যে আদিবাসী বিলাকৰ পৰিত্ৰাণ হৈছে। 1,65,00,000 থকা আদিবাসী বিলাকৰ সমস্যা আপনি সমাধান কৰিবলৈ খালি আপোনাৰ যি ঠাই জগাটোত যদি আদিবাসী বিলাকৰ সমস্যা সমাধান হয়, গোটেই অসমটোৰ আদিবাসীৰ সমস্যা সমাধান কৰিবলৈ আপোনাৰ দায়িত্ব আছে নেকি? আপনি বাবা মারি আছে যে বিজেপি সরকারের নেতৃত্বত আপনি এক সময়ত আপনি নিজেই মানে স্বয়ং মন্ত্রী আছিলে। স্বয়ং মন্ত্রী থাকোতে আপনার কার্যকালত কিমান যে বাগান বিক্রি হয়ে গেছে আপনি জানে না? আপনি তথ্য দিবলে পারিবনে? আর কিমান আদিবাসী চাহ শ্রমিকৰ ঘর উদ্ধার মানে ঘর নথকা হয়ে গেছে আপনি জানে না? আপনি যদি জানি থাকিলে হলে আজি এই কথা কবলে নোৱাৰিলে হয়, ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীকে আপনি কবলে নোৱাৰিলে হয় যে আপনি আমার ইয়াত আহি চাই যাওক। আপনি আদিবাসীর নেতা নহয়, বিজেপির একমাত্র দালাল। আপনাক মই দালাল হাক্কা দিছো, আপনি সদায় দালাল থাকিব, বিজেপির দালাল থাকিব। আদিবাসী সমাজটোক লৈ আপনি খেলনা কৰা কোনো লিডার নহয়। স্পষ্ট, একদম স্পষ্ট কৈছো, আপনি রাজনীতি নকৰিব আদিবাসী সমাজটোক লৈ। আপোনাক উত্তৰ দিবলৈ আমি 26 চনত বিধানসভাত আহিছো। ঝাৰখণ্ড মুক্তি মৰ্চাই হওক, জয় ভাৰত পাৰ্টিয়ে হওক, আপোনাক এক কাৰণে হিচাপ নিকাপ সহ্য কৰিবলৈ আপুনি সাজু হৈ থাকক। আপোনাৰ নিজৰ বিধানসভাত আপুনি তৈয়াৰ হৈ থাকিব। আপোনাৰ বিধানসভাত আপুনি জিকিবলৈ পাৰে নাপাৰে সেইটো আপোনাৰ পিছৰ কথা। লেকিন আপোনাক কৈছো, আপোনাৰ হয়তো সমষ্টিত আমি চ্যালেঞ্জ কৰি আপোনাৰ সমষ্টিত আহিম, আমি দেখাই দিম আপনি কি আমাক মানে দেখাবলৈ খুজিছে, আপনি কিমান কাৰ্যকাল কৰিছে। আপনার নিজের সমষ্টিত আজিলৈকে আপনি বিকাশ কৰিবলৈ পাৰা নাই, আপনার নিজের সমষ্টিত নিজে কাম কৰিবলৈ পাৰা নাই, আর গোটেই অসমৰ কথা আপনি কবলৈ আহিছে। ফকৰ দাস নহলে আপোনালোকে দালালি কথা কৰিবলৈ আহিছে আপোনালোকে। যেতিয়া হলো আপোনালোকে মিডিয়াৰ ওচৰত কব আমি মানে এইটো কৰি দিছে, এইটো কৰিছে। আরে আপনি যদি পৰকিতে আহক হলে কাৰ্যালয়ত আহি কিনে আপনি চাই যাওক ইয়াৰ আদিবাসী বিলাকৰ পৰিস্থিতি কি, ইয়াৰ আদিবাসী বিলাকে মানে যি বাগান আছে, তাত বাগানৰ কিছুমান বাগান আছে, আপোনালোকে ৰামানগৰ টি ষ্টেট আপনি আহি যাব, এই বাগান বন্ধ হৈ যোৱা কিমান দিন হৈ গ'ল। আপনি কিয় দালালি মুখৰ কথা কৰি আছে? সদায় সদায় বাবা লগাই আপোনালোকে বিজেপি চৰকাৰক টুকুলাত মাথা টুকাই ৰাখিছে নেকি? এতিয়া চাব, কোনোবাই ভাল কথা কৈ গলে আপোনালোকে এইটো ৰাজনীতিক মানে সেন্টিমেন্টত লৈ কিনা আদিবাসীবিলাক বুৰ্বক বনাবলৈ ট্ৰাই কৰি আছে। আমি কেতিয়াও সহ্য নকৰো, আপোনালোকৰ দালালি নীতি আমাৰ লগত নচলিব, আৰু আদিবাসী সমাজটোক নচলিব। আপোনালোকে যিমানে যেতিয়াবি আপোনালোকে আদিবাসী সমাজটোক লৈ ৰাজনীতি কৰি আহিছে, এতিয়া আপোনালোকৰ ৰাজনীতি জয় ভাৰত পাৰ্টিৰ তৰফৰ পৰা আপোনাক স্পষ্ট ভাষাৰে হুকিয়াই দিছো, যদি দরকার হলে বিভিন্ন থানাত আপনার নামত আমি গোচর কৰিম। আদিবাসী সমাজটোক আপনি বিকল্পভাৱে বেলেগ ঠাইত লৈ যাবলৈ কাৰণে আপনি চেষ্টা কৰি আছে। দরকার হলে আমি বিভিন্ন থানায় গৈ আমি গোচৰ কৰিবলৈ জয় ভাৰত পাৰ্টিৰ বাধ্যতা আপুনি এক কথা ভাবি ৰাখিব, আদিবাসী সমাজটোক ষড়যন্ত্ৰ কৰি বিভাজন কৰিবলৈ আপনি ট্ৰাই নকৰিব।